অন্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি স্মৃতি দিৱস। 1951 চনৰ আজি দিনটোতে আমাৰ মাজৰ পৰা বিদায় লোৱা ৰূপকাৰ গৰাকীক আজি স্মৃতি দিৱসৰ দিনটোত গীতে মাতে সোঁৱৰণ স্মৃতিগৰাকীৰ সাধনাস্থলী তেজপুৰত। জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সংগীত শিল্পী মনীষা চৌধুৰী, প্ৰণৱ লহকৰ, আলিম্পন চৌধুৰী প্ৰমুখ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি জনতাৰ প্ৰাণৰো প্ৰাণৰ মনৰো মনৰ শিল্পীগৰাকীক গভীৰভাৱে শ্ৰদ্ধা জনায়। আধুনিক অসম গঢ়োতা অসমীয়াৰ অতি আপোন জ্যোতিপ্ৰসাদ আগৰৱালাক আমি সমগ্ৰ অসমৰ মানুহে আজি স্মৰণ কৰিছোঁ। শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজিৰ এই দিনটো শিল্পী দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। এইবাৰো ব্যতিক্ৰম নহয়। তেজপুৰৰ জ্যোতি ভাৰতী প্ৰকৃত যিটো ঘৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ ঘৰ, বৰ্তমান অসম চৰকাৰৰ অধীনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে এই শিল্পী দিৱস আয়োজন কৰা হৈছে আৰু সেই শিল্পী দিৱসত বিভিন্নজনে ইয়াত গীত পৰিৱেশন কৰিব, আবৃত্তি কৰিব আৰু বিভিন্ন ধৰণৰ তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত চৰ্চা কৰিব, বক্তৃতা প্ৰদান কৰিব। মই আশা ৰাখিছোঁ এইজনা ব্যক্তিক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, যিগৰাকী ব্যক্তিয়ে প্ৰথম অসমীয়া বোলছবি উপহাৰ দি থৈ গৈছে, প্ৰথম অসমীয়া আধুনিক গীত উপহাৰ দি থৈ গৈছে আৰু সেইজনাক স্মৰণ কৰি আমি এটা কথা ক'ব লাগিব যে অসম চৰকাৰৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। তেজপুৰ যিখন কাৰাগাৰ আছে, সেই কাৰাগাৰ ইয়াৰ পৰা উঠি যোৱাৰ পিছতে তেজপুৰ সেই কাৰাগাৰ স্থানত জ্যোতি বিষ্ণু ফণী শৰ্মাৰ নামাকৰণত এটি সাংস্কৃতিক প্ৰকল্প আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। এই বিশেষ দিনটোত শিল্পী দিৱসৰ দিনা আমি আটাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমাৰ সকলোৰে কাৰণে এক পৰম সৌভাগ্য যে আমি এই বিশেষ স্থান তেখেতৰ যি বাসগৃহ পকী নামে জনাজাত, ইয়াত আমি আটাই উপস্থিত হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজিকালি এটা ভাল লাগে যে যুৱ প্ৰজন্মইও আমাৰ যি জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত এইখিনি আঁকোৱালি লৈ পুনৰ গাবলৈ ধৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে এই ধৰণে আমি এই মহান শিল্পীজনাক আমাৰ অসমীয়া জাতিটোৱে এই ধৰণে জীয়াই ৰাখিব। মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে। ইয়াৰ পিছতে নৃত্য গীতৰ এক বিশেষ অনুষ্ঠানো আমন্ত্ৰণ জনোৱা স্থানীয় শিল্পীসকলে পৰিৱেশন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
সভাপতি শোণিতপুৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰপানী ফুকনে আমন্ত্ৰিত সকলোকে আদৰণি জনোৱাৰ লগতে ৭৪তম শিল্পী দিৱসৰ বিয়লি অনুষ্ঠিত বিশেষ সাংস্কৃতিক অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰি শিল্পীসকলক উৎসাহ যোগোৱাৰ বাবেও আহ্বান জনায়। আমাৰ বাবে আজি অতি এটা আনন্দৰ দিন, যিহেতু আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৭৪ সংখ্যক স্মৃতি দিৱস, তেখেতৰ মৃত্যু তিথি। গতিকে আমি খুব শ্ৰদ্ধাৰে সদৌ অসমবাসীৰ হৈ তেজপুৰতো আমি জ্যোতি ভাৰতীৰ যি পকী তাত সুন্দৰভাৱে আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই আমাৰ সুন্দৰ অনুষ্ঠানটিত আমাৰ বিধায়ক মহোদয় শ্ৰীযুত পৃথ্বীৰাজ ৰাভা, আমাৰ জিলা উপায়ুক্ত মহোদয় পৰা আৰম্ভ কৰি বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, শিল্পীসকল, আমাৰ সংবাদ সেৱীসকল সকলোৱে আহি সুন্দৰভাৱে অনুষ্ঠান আমাৰ অনুষ্ঠিত কৰাত সহায় সহযোগিতা আগবঢ়াইছে। আজি তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পশ্চিম তেজপুৰ অঞ্চলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান, কলাগুৰু কৃষ্টি সমাজ, ৰূপকোঁৱৰ গাভৰু পৰিয়া সাহিত্য সভা আৰু কলিবাৰী পুৰণি বাণ থিয়েটাৰ আৰু শোণিতপুৰ জিলা সাহিত্য সভাই দিনজোৰা কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে বিভিন্ন কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰে।